ডিব্ৰুগড় লাইভত সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি আলি আই লৃগাং মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙলৈ সমগ্ৰ ৰাজ্যজুৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। গুমৰাগৰ নৃত্য ধ্বনিৰে এটা ৰঞ্জনা হৈ পৰিছে মিচিং অধ্যুষিত অঞ্চলসমূহত। এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিব্ৰুগড় বগীবিলৰ চাউল খোৱা মিচিং গাঁৱত। আৰু চাউল খোৱা মিচিং গাঁৱত আলি আই লৃগাঙক লৈ যিহেতু এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে, সেই মুহূৰ্তত সমগ্ৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ। এয়া গুমৰাগৰ নৃত্যৰ যিটো ধ্বনি আৰু ইতিমধ্যে পুৱাৰ ভাগত যি মাংগলিক যি কাৰ্যসূচী, সেই মাংগলিক কাৰ্যসূচী সমাপন কৰা হৈছে। তাৰ মাংগলিক কাৰ্যসূচী সমাপন কৰাৰ লগে লগে ঘৰে ঘৰে যিটো তেওঁলোকৰ গুমৰাগ নৃত্যত গুমৰাগ যি লতা চমন বুলি কোৱা হয়, সেই লতা চমন যিটো পৰম্পৰা, সেই পৰম্পৰাক আচলতে তেওঁলোকে এনেকৈ আচলতে আছে। সেই পৰম্পৰাক অনুসৰি তেওঁলোকে এনেদৰে গুমৰাগ চমন কৰা হয়। আৰু ইয়াতে আচলতে পুৰাং আপিন বড়ো আপঙৰ যিটো জুতি, সেই জুতি ইয়াতে আচলতে তেওঁ সোৱাদ লোৱা হয়। আৰু যিটো সমন্বয় যিটো প্ৰতীক বুলি কোৱা হয় কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং, এই আলি আই লৃগাঙলৈকে প্ৰতিটো মিচিং অধ্যুষিত অঞ্চলত আচলতে এক ব্যাপকভাৱে উৎসৱমুখৰ যি পৰিৱেশ, এক উখল মাখল পৰিৱেশ। গুমৰাগ যিটো চমনৰ যিটো ধ্বনি, সেই ধ্বনিৰে আচলতে সমগ্ৰ মিচিং এই অঞ্চলসমূহত এক এনেদৰে আচলতে মিচিং যিটো অধ্যুষিত অঞ্চলসমূহত এই অধ্যুষিত অঞ্চলসমূহত পৰিৱেশটো আচলতে চমনৰ গীত কিছুসমূহ পৰিৱেশন কৰিব শুনাবৰ কাৰণে চেষ্টা কৰিম। Pasam yo yoga, pato amma inugo, mama mi pato yoga. Kota kareka, riksoy polangka, dontiado. যিহেতু আজি মিচিংসকলৰ কৃষিভিত্তিক আজি প্ৰথম বুধবাৰ আৰু আজিৰ দিনটোৰ পৰাই মিচিংসকলে যিটো কৃষিৰ যিটো বীজ সিঁচাৰ যিটো পৰ্ব আৰু কৃষিৰ যিটো আৰম্ভণি দিন বুলি আজিৰ পৰা গণ্য কৰি আহিছে। আপোনাৰ পৰা জানিব বিচাৰিম গোটেই কথাবিলাক। আজি যিহেতু মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং, এই উৎসৱক লৈ যিহেতু প্ৰতিখন মিচিং অধ্যুষিত অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ, আপুনি কি ক'ব বিচাৰিব আজিৰ দিনটোত? হয়, মিচিংসকলৰ প্ৰধান আৰু একমাত্ৰ জাতীয় উৎসৱ আলি আই লৃগাং আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে। আমি 5 দিনলৈ এই কৃষিভিত্তিক উৎসৱটি পালন কৰিম, কেনা ৰাখিম। আৰু এই চেগতে আমি গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতি ঘৰত এইদৰে ছমান যিটো গুমৰাগ নৃত্যৰে ছমান কৰিম। আৰু যিখিনি আমি বিনিময়ত আমি প্ৰতি ঘৰৰ পৰা আমি এটা কালেকশ্যন কৰিম, সেইটোৰ পৰা ৰাজহুৱা সামগ্ৰী আমি কিনিম আৰু এইটো ৰাইজৰ বিভিন্ন কাম কাজত ব্যৱহাৰ হ'ব। 5 দিনলৈ আমাৰ কিনা ৰখা হ'ব। আৰু এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে পৰীক্ষাৰ ছিজন চলি আছে, আমি 2টা দিনতে এই গুমৰাগ ছমানটো শেষ কৰিম। নিশ্চিতভাৱে এনেদৰে আচলতে মিচিংসকলে আলি আই লৃগাং উদযাপন কৰে। আৰু 3 দিন বা 5 দিনৰ পিছত যিটো তেওঁলোকৰ যিটো লুইলেণ্ড বুলি কোৱা হয়, লুইলেণ্ড তেওঁলোকে বা গেনাৰ যিটো প্ৰত্যাহাৰ কৰা হ'ব বা গেনা উঠাই লোৱা হ'ব, এটা সম্পূৰ্ণ এটা পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে তেওঁলোকে এই গোটেই আলি আই লৃগাং যিটো উৎসৱটো তেওঁলোকে সামৰি পৰে। আৰু সম্পূৰ্ণ এটা কৃষিভিত্তিক উৎসৱ। আৰু পুৱাৰ ভাগত যিটো মাংগলিক কাৰ্যসূচী শুভাৰম্ভ কৰা হয়, আদিম যুগতে যেনেদৰে আপোনাৰ মিচিংসকলে বা
বা যিসকল কৃষিভিত্তিক যিসকল কৃষিজীৱী লোকসকলে যেনেদৰে খেতি বাতিৰ শুভাৰম্ভণি কৰা হয় সেই শুভাৰম্ভণিৰ মাজেৰে ইয়াৰে আচলতে আলি আই লৃগাঙত প্ৰতিফলিত কৰা হয়। আৰু আজিৰ দিনটোৰ পৰা যিহেতু মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনটোত আচলতে কৃষিৰ যিটো বীজ বা কৃষিৰ যিটো কাম কাজ সেই কাম কাজটো শুভাৰম্ভণিৰ দিন বুলি তেওঁলোকে গণ্য কৰি আহিছে। আৰু আজিৰ দিনটোত মিচিংসকলে গোটেই যিটো তেওঁলোকে যিটো উৎসৱ সেই উৎসৱ আচলতে এক সম্পূৰ্ণ তেওঁলোকে পৰম্পৰা সেই পৰম্পৰাক তেওঁলোকে ৰক্ষা কৰি পেলাই তেওঁলোকে আলি আই লৃগাং উদযাপন কৰে। আৰু আলি আই লৃগাঙৰ যিটো দিনটোত সেই দিনটোত ঘৰে ঘৰে পোৰাং আপিন পৰ আপং খাই তেওঁলোকে এই উৎসৱটো সম্পূৰ্ণ তেওঁলোকে পৰম্পৰাগত অনুসৰি পালন কৰা পৰিলক্ষিত হয়।